ৰাম নাৰায়ণ ৰাম পুৰ বৈষ্ণৱত যি কিবা আছে সেইবোৰ সকলো আমাৰ ভিতৰতো বিদ্যমান। যদি প্ৰকৃতি মহাকাশৰ মাধ্যম সজয় তেন্তে আমিও প্ৰকৃতিৰে সৃষ্টি। প্ৰকৃতিত থকা গুণ আৰু উপাদানবোৰ মানুহৰ ভিতৰতো আছে। সেইকাৰণে আমি সকলোৱে মহাকাশৰ এটা অংশ। আল্লাহ ঈশ্বৰ ভগৱান আমি যিলৈ ধৰি লওঁ সেইবোৰ মূলতে এক আৰু সেইটো হৈছে মহাকাশ। মহাকাশে আমাৰ জীৱনৰ উদ্দেশ্য নিৰ্ধাৰণ কৰিছে আৰু সেই উদ্দেশ্য আমাৰ ভিতৰতে আছে, যিটো আমাৰ বিবেক, মানৱসৃষ্ট সংবিধান আৰু ধৰ্ম বিজ্ঞান ভিত্তিক নহজ। কিছুমান লোকে নিজস্ব স্বাৰ্থৰ বাবে ইবিলাক সৃষ্টি কৰিছে। ই মানুহক বিভ্ৰান্ত কৰি ৰাখিছে। পৃথিৱীত প্ৰায় 4 ধৰ্ম পালিত হজল আৰু যিসকলে এই ধৰ্ম ব্যৱস্থা নিৰ্মাণ কৰিছে তেওঁলোকে ইয়াৰ আৱৰণত মানুহৰ শোষণ কৰে। মানুহে প্ৰথমে এইটো বুজা উচিত যে আমি এই পৃথিৱীত জন্ম গ্ৰহণ কৰিছোঁ আৰু আমাৰ আজলো সীমিত মৃত্যুই একমাত্ৰ স্থা। যদি সেইবাবে ক্ষণিক জীৱনত হিংসা বা বিদ্বেষ কিজ ৰাখিব। সকলোৰে মাজত প্ৰেম আৰু সদ্ভাৱ বজাই ৰাখিব লাগে। সেইবাবে নিজৰ বিবেকৰ কথা শুনিব লাগিব আৰু নিৰন্তৰ ৰাম নাৰায়ণ ৰাম নাম জপ কৰিব লাগিব। এই 20 মন্ত্ৰে আপোনাক আপোনাৰ লক্ষ্যত উপনীত কৰিব। প্ৰকৃতি আৰু আমি এই যদি প্ৰকৃতি থাকে তেন্তে আমিও থাকিম আকাশত। আৰু প্ৰকৃতিত যি কিবা আছে সেইবোৰ আমাৰ শৰীৰৰ ভিতৰতো আছে। যদি প্ৰকৃতি নাইকিয়া হজয় তেন্তে কোনো ধৰ্ম জাতি বা মতবাদো থাকিব নোৱাৰে। পৃথিৱীত যি কিবা আছে সেইবোৰ প্ৰকৃতিৰ দান। আমি সদায় প্ৰকৃতিক পূজা কৰা উচিত, প্ৰকৃতিৰ কৃতজ্ঞতা স্বীকাৰ কৰা উচিত। আকাশৰ প্ৰতি কৃতজ্ঞ হ'ব লাগে কিয়নো ই আমাক জীৱন আৰু সকলো ভৌতিক সুবিধা দিছে। আজিকালি মানুহ পাহৰি গৈছে যে পৃথিৱীত তেওঁৰ কিবা নিজৰ নহজ। এই জাতি ধৰ্ম উচ্চ নিম্ন বৰ্ণবিভাগ কি প্ৰকৃতিয়ে সৃষ্টি কৰিছে। নহল ফেক্টৰীজাল এইবোৰ সম্পূৰ্ণৰূপে মানুহৰ সৃষ্টি, মানুহৰ স্বাৰ্থমূলক চিন্তাধাৰাৰ ফল। প্ৰকৃতিৰ প্ৰতি আমি যিমান কৃতজ্ঞতা প্ৰকাশ কৰোঁ সিমানেই কম প্ৰকৃতিৰ দ্বাৰাই আমি আছি। নহ'লে আমাৰ অস্তিত্বৰ কোনো মূল্য নাই। জীৱন বিবেক আৰু বুদ্ধি এইবোৰো প্ৰকৃতিৰ দান। জীৱনত যি কিবা কৰোঁ আমি আমাৰ বিবেকৰ কথা শুনি কৰাটো উচিত। বিবেকে আমাক সত্য আৰু মিথ্যা চিনাক্ত কৰিবলৈ সহায় কৰে। বহু সহজত আমি যেতিয়া ভুল কৰা চিন্তা কৰোঁ আমাৰ অন্তৰৰ পৰা এটা শব্দ উঠে, থামা, এইটো কৰোঁ নহবা এইটো ভুল। এই শব্দ আমাৰ বিবেকৰ। যদি আমি সদায় বিবেকৰ কথা শুনো আমি কেতিয়াও ভুল কৰ্মত লিপ্ত নহম আৰু সঠিক দিশত অগ্ৰসৰ হ'ম। মানুহে আজিকালি নিজৰ স্বাৰ্থৰ বাবে অন্য লোকক অপকাৰ কৰে, লগতে নিজৰ বিবেককো উপেক্ষা কৰে। ফলত মানুহ পথভ্ৰষ্ট হজল। সেইবাবে আত্মবিশ্লেষণ কৰা অত্যন্ত প্ৰয়োজনীয়। নিজৰ অন্তৰৰ কথা শুনা উচিত, বিবেকক মান্যতা দিয়া উচিত, যাতে জীৱনত যিকোনো কৰ্ম কৰাৰ সময়ত বিবেক সঠিক পথ দেখুওৱাৰ লগতে সদায় ৰাম নাৰায়ণ ৰাম নাম জপ কৰি থাকিব লাগে কিয়নো এই নামে জীৱনৰ মুক্তি, সফলতা আৰু আত্মসাক্ষাৎ প্ৰদান কৰে। ৰাম নাৰায়ণ ৰাম